নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 15 ছেপ্টেম্বৰ 2024 তাৰিখে অৰ্থাৎ যোৱাকালি হৈ যোৱা যি গ্ৰেড 3 এইচএছ লেভেলৰ যি পৰীক্ষা, সেই পৰীক্ষাৰ মেমৰি বেছ এনচাৰ কীখন আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। কেইটামান প্ৰশ্নৰ উত্তৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। লগতে এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই পৰীক্ষাটোত কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে, কিমান তললৈকে অহাৰ সম্ভাৱনা আছে। লগতে আমাৰ চেনেলৰ পৰা কিমানখিনি প্ৰশ্ন কমন আহিছিলে সেই বিষয়েও এই ভিডিঅ'টোত আলোচনা কৰিম। আহকচোন আজিৰ ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ইয়াত প্ৰথমতে এটা প্ৰশ্ন আহিছে, জালিয়ানাবাগ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱত আছে। আহোমৰ শেষ ৰাজধানী চহৰ ক'ত আছিল? যোৰহাট। এই প্ৰশ্নটো আমাৰ চেনেলত আছিলে। নেক্সট, কোষৰ শক্তিৰ ভঁৰাল কি? মাইটকণ্ড্ৰিয়া। এইটো আমাৰ চেনেলত আছিলে। ছায়েন্সৰ কিছুমান ভিডিঅ' দিয়া আছিলে, তাতে এই প্ৰশ্নটো আছে। আৰু লগতে আৰু কিছুমান প্ৰশ্ন আমাৰ চেনেলৰ পৰা ছায়েন্সৰ আহিছে। অলকানন্দা গীতটি কোনে ৰচনা কৰিছিলে? এইটো মৈত্ৰী পাটৰে লিখা হয়। এইটো এটা কোনো নহ'বা নিশ্চিন্তা এটা প্ৰশ্ন দিলে, কিন্তু প্ৰশ্নটো ভাল প্ৰশ্ন। ৰংবং তেৰাঙৰ ৰচনা কি? ৰংমেলিৰ হাঁহি ৰংবং তেৰাঙৰ ৰচনা। নেক্সট, অসমে কোন কোন দেশৰ সৈতে সীমা শ্বেয়াৰ কৰে? ভূটান আৰু বাংলাদেশ। এইটো প্ৰশ্ন আমাৰ চেনেলত আছিলে। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। এই প্ৰশ্নটো আমাৰ চেনেলৰ পৰা আহিছে বুলি ক'ব পাৰি। আমাৰ চেনেলত আছিলে, আলোচনা কৰা হৈছিলে ইয়াৰ বিষয়ে। টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? যোৰহাট। এই প্ৰশ্নটো আমাৰ চেনেলত আছিলে, এইটো আলোচনা কৰা হৈছিলে। শংকৰদেৱৰ আইতাকৰ নাম কি? খেৰসতী। এইটো আলোচনা কৰা হৈছিলে। প্ৰাচীন বেদখন কি? ঋগ্বেদ। এই প্ৰশ্নটো আমাৰ চেনেলত আছিলে, এইটো বিষয়েও আলোচনা কৰা হৈছিলে। 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? জ' বাইডেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিলে। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? কুমুদ চন্দ্ৰ হাজৰিকা। কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? তামিলনাডু। সাগৰৰ তলিত ভূমিকম্পৰ ফলত হোৱা ঢৌক কি বুলি কয়? ছুনামি। এই প্ৰশ্নটোৰ বিষয়েও আলোচনা কৰা হৈছিল। সিন্ধু সভ্যতাৰ এটা অংশ কি? মহেঞ্জোদাৰো সিন্ধু সভ্যতাৰ এটা অংশ। প্ৰবাল প্ৰাচীৰ কোন মহাদেশত অৱস্থিত? অষ্ট্ৰেলিয়াত অৱস্থিত। ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক অৱস্থিত নতুন দিল্লীত। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কি? গুজৰাট। এণ্ডিছ পৰ্বত ক'ত আছে? ছাউথ আমেৰিকাত। ৰূপৰ ৰাসায়নিক সংকেত কি? Ag। শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্টৰ লেখক কোন? ভৱেন্দ্ৰনাথ শইকীয়া। এই প্ৰশ্নটো আমাৰ চেনেলত আছিলে। এয়া আছিলে আজিৰ এই প্ৰশ্নকেইটা। 15 ছেপ্টেম্বৰ 2024 তাৰিখে হৈ যোৱা গ্ৰেড 3 এইচএছ লেভেলৰ এইকেইটা মেমৰি বেছ প্ৰশ্ন আছিলে। আপোনালোকে কিছুমান নজনা প্ৰশ্ন থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু বহুতখিনি প্ৰশ্ন আছিলে, সেইখিনি আমি লাহে লাহে আলোচনা কৰিম। যিখিনি ইংৰাজী আৰু মেথছৰ প্ৰশ্ন আছিলে, সেইখিনিতো যথেষ্টখিনি ভাল প্ৰশ্ন আহিছিলে বুলি কৈছে কেণ্ডিডেটসকলে, আৰু লগতে আমিও দেখা পাইছোঁ। আৰু যথেষ্টখিনি ভাল প্ৰশ্ন আহিছে এইবাৰ পেপাৰখনত। তুলনামূলকভাৱে ইমান টানো অহা নাই, আৰু কিছু ক্ষেত্ৰত কিছু কঠিন হোৱা দেখা পোৱা গৈছে। 20% টাফ আছে আৰু 80% সহজ বুলি ক'ব পাৰি। আৰু সেইফালৰ পৰা চাব গ'লে কাট অফ কিছু ক্ষেত্ৰত যথেষ্টখিনি যাব, কিন্তু কিছু তললৈ নামি অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যিহেতু নেগেটিভ মাৰ্কিং আছে, সেয়েহে বহুতো কেণ্ডিডেটৰ কিছু জনা প্ৰশ্ন কিছুমানৰ কিছু ক্ষেত্ৰত কেতিয়াবা ভুল হৈ যায়, কিছু ক্ষেত্ৰত কিছু কম হোৱা দেখা যায়। সেয়েহে কাট অফ অলপ বেছি যোৱাৰ সম্ভাৱনা আছে, কিন্তু তুলনামূলকভাৱে কিছু কমিও আহিব কিছু কাষ্টৰ ক্ষেত্ৰতে আৰু কিছু কেটেগৰীৰ ক্ষেত্ৰতে। সেই বিশেষ চিন্তা কৰাৰ কাৰণে আপোনালোকে নতুন উদ্যমে আকৌ নেক্সট পৰীক্ষাটোৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক। ভালকৈ সৰ্বাংগীনভাৱে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। সকলো ফালৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰক, তেতিয়া নিশ্চয় আপোনালোকে ভাল ফল পাব। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেও নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।